নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো যুৱতীগত চেনেল স্বাগতম জনাইছোঁ আৰু খুবেই এটা বিগ আপডেট দিবলৈ ওলাইছোঁ। যিসকল ল'ৰা ছোৱালীয়ে তোমালোকে DMEত এপ্লাই কৰিছিলে তেখেতসকলৰ বাবে এটা আপডেট লৈ আহিছোঁ। তো সেইটো কাৰণে শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাবা বুলি আশা থাকিলে। আৰু প্ৰথমবাৰৰ বাবে যিসকল ল'ৰা ছোৱালী মোৰ চেনেললৈ যায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'বা। তেতিয়াহ'লে আহা দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল তোমালোকক মই ক'ব ওলাইছোঁ যেন যিসকল ল'ৰা ছোৱালীয়ে তোমালোকে DMEত তোমালোকে এপ্লাই কৰিছা নতুনকৈ আৰু তোমালোকৰ যি এই DME এক্সাম 9 মাৰ্চত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। 9 মাৰ্চ 2025 তোমালোকৰ হ'ব বুলি কোৱা হৈছে আৰু অতি সোনকালে ইয়াৰ এডমিট কাৰ্ড আহিব। তাৰ আগতে এখন নতুনকৈ নটিচ আহিছে। নতুন কি লিখা আছে তাৰ প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ নটিচখন তোমালোকক। নটিচখন হৈছে এইখন তোমালোকে দেখিব পাইছা। ইয়াত সকলো কথা ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে। এই নটিচখনত কেতিয়া তোমালোকৰ এডভাৰটাইজমেণ্ট ওলাইছে, কোন তাৰিখে ওলাইছিলে, কেই তাৰিখলৈকে তোমালোকৰ হ'ল তোমালোকৰ। তাৰপিছত এতিয়া ইয়াত মেইন কথাটো দিয়া আছে কেণ্ডিডেট who belong to T tribes or Adivasi community are directed to log into their accounts which will be available in the following website from 28 অৰ্থাৎ 28 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চৰ ভিতৰত তোমালোকে লগ ইন কৰি নিজৰ যি ৰিজাৰ্ভেশ্যন আছে, যি টি ট্ৰাইবছ আৰু আদিবাসী চৰকাৰে দিয়া হৈছে তোমালোকৰ ৰিজাৰ্ভেশ্যন, সেই ৰিজাৰ্ভেশ্যনবোৰ ক্লেইম কৰি ল'বলৈ কৈছে। অৰ্থাৎ তোমালোকে যিসকলে DMEত তোমালোকে এপ্লাই কৰিছিলা আৰু তাত তোমালোকে টি ট্ৰাইবছ অৰ্থাৎ তোমালোকে TGLৰ যি ৰিজাৰ্ভেশ্যন থাকে সেই ৰিজাৰ্ভেশ্যন তোমালোকে ভুল কৰি তোমালোকে হয়তো কেতিয়াবা জেনেৰেলত দি থৈছিলা বা OBCত তোমালোকে চইচ কৰিলা। এতিয়া সেইখন শুধৰণি কৰিব তোমালোকক সময় দিয়া হৈছে। এই 3 দিন সময় দিয়া হৈছে। 28ৰ পৰা 3 মাৰ্চৰ ভিতৰত তোমালোকৰ সময় দিয়া হৈছে। এই 3 দিনৰ ভিতৰত তোমালোকে কৰি ল'বা আৰু কৰি লোৱাৰ পিছতে হয়তো তোমালোকৰ 5-6 তাৰিখৰ ভিতৰত তোমালোকৰ এডমিট কাৰ্ড আহি যাব আৰু 9 তাৰিখে যিহেতু এক্সাম হ'ব বুলি কোৱা হৈছে। যিসকলে টি ট্ৰাইবছৰ এইটো ভুল কৰি থৈছা তেখেতসকলে এইটো শুধৰণি কৰি ল'ব পাৰে। এইকেইটা ৱেবছাইটত গৈ তোমালোকৰ DME অফিচিয়েল ৱেবছাইটত গৈ বা DSSৰ যি অফিচিয়েল ৱেবছাইট হয় তালৈ গৈ তোমালোকে নিজৰ যিসকল তোমালোকে টি ট্ৰাইবছৰ হয় বা আদিবাসী কমিউনিটি হয় তেখেতসকলে নিজৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে যদি ভুল কৰিছে ঠিক কৰি ল'ব পাৰিবা। কেনেকৈ কৰি ল'বা মই দেখাই দিছোঁ। তোমালোকে দেখিছা এইটো হৈছে DME যিসকলে এপ্লাই কৰিছিলে। ইয়াত তোমালোকে মোবাইলৰ ক্ৰমত গৈ বা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গৈ পিনে তোমালোকৰ DME যেতিয়া তোমালোকে চাৰ্চ কৰিবা তেতিয়া অফিচিয়েল ৱেবছাইটত আহি যাব। ইয়াত তোমালোকে দেখিব পাইছা আপডেট টি ট্ৰাইবছ এণ্ড আদিবাসী ষ্টেটাছ আণ্ডাৰ OBC হৈছে। আগতে যিবোৰ তোমালোকৰ OBC আহিছিলে তাৰ ৰিজাৰ্ভেশ্যন প্ৰায় 27% মান আহিছিলে। তাৰে 27%ৰ এতিয়া 3% ৰিজাৰ্ভেশ্যন আছে তোমালোকৰ টি ট্ৰাইবছ আৰু আদিবাসীৰ কাৰণে। এইবাৰ যি এক্সাম হৈছে তাতো তোমালোকৰ এয়া আহিছে। তোমালোকে যিসকলে এপ্লাই কৰিছে গম পাইছে। ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি পিনে তোমালোকে এপ্লিকেশ্যন নাম্বাৰ বা মোবাইল নাম্বাৰটো দি পাছৱৰ্ড দি পিনে তোমালোকে লগ ইন কৰি ল'বা। আৰু যিসকল তোমালোকে ভুল কৰিলা তোমালোকে এপ্লাই কৰোঁতে সেই ভুলটো তোমালোকে শুদ্ধ কৰি নিজৰ ৰিজাৰ্ভেশ্যনটো ইয়াত কৰি ল'ব পাৰিবা। আৰু যদি পাছৱৰ্ড মনত নাই ফৰগেট পাছৱৰ্ড কৰি ল'বা। কিন্তু মনত ৰাখিবা সময় দিছে মাত্ৰ 3 মাৰ্চ 2025লৈকে দিয়া হৈছে সময়। এইটো দিনৰ আগতে তোমালোকে নিজৰ ৰিজাৰ্ভেশ্যনবোৰ ক্লেইম কৰিবলৈ কৈছে। নহয় তাৰপিছত তোমালোকে যিটো ভুল কৰিছে হয়তো জেনেৰেল আছিল জেনেৰেলতে থাকি যাব। তো ইমানেই আছিলে ভিডিঅ'। যদি চাই ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আজিলৈ আহিছোঁ আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। ধন্যবাদ।